হেল্ল' এভৰিৱান এই ভিডিঅ'টো চাই কেইজনমানে ক'ব যে SSCGD চেয়াৰমেন নেকি অসম পুলিচৰ DGP নেকি যে তোৰ মতে হ'ব এনেকুৱা ধৰণৰ কমেণ্ট মোৰ তাত 100% আহিব। তাৰে আগতে কৈ লওঁ মই কোনো ধৰণৰ DGPও নহয় চেয়াৰমেনো নহয়, মই এজন সাধাৰণ কেণ্ডিডেট যিজন কেণ্ডিডেটে অসম পুলিচ হওক SSCGD হওক বা বিভিন্ন ধৰণৰ ডিফেন্সৰ বাবে দিন ৰাতি কষ্ট কৰি থকা এজন মই সাধাৰণ কেণ্ডিডেট। এইখিনিতে এটা কথা কওঁ, এই ভিডিঅ'টো কিয় বনাইছোঁ আপোনালোকে হয়তো মোৰ মনৰ কথাখিনি বুজি নাপাব পাৰে, কিন্তু মই তথাপিও আপোনালোকক এটা কথা কওঁ, মোৰ কেৱল ভাল হ'লে যে সকলো ভাল হ'ব তেনেকুৱা নহয়। সকলোৰে ভাল হ'ব লাগে, সকলোৱে চাকৰি পাব লাগে, সকলোৰে কষ্ট কৰি আছে, সকলোৱে চেষ্টা কৰি আছে, সকলোৰে ঘৰখন উদ্ধাৰ হ'ব লাগে। কাৰণ আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েহে ইমান ৰ'দত ইমান বৰষুণত কষ্ট কৰি দৌৰি আছে। এতিয়া এই ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণটো হ'ল অসম পুলিচৰ AB UB যিয়ে নহওক ইণ্টাৰভিউবোৰ অলপমান দেৰি হ'ব লাগে। বহুতে ক'ব পাৰে যে সোনকালে হ'ব লাগে, আগষ্টত ছেপ্টেম্বৰত অক্টোবৰত হ'ব লাগে, কিন্তু মই কওঁ অলপমান দেৰি হোৱাটোৱে ভাল। কাৰণটো আপোনালোকে চোৱাৰ পিছতহে বুজি পাব। বহুতে ক'ব যে কিয়, এতিয়া মই আপোনালোকক কথাটো কওঁ যে আমাৰ অসমখন এতিয়া পানীৰ তলত। কেৱল আপুনি ভালকৈ আছে মই ভালকৈ আছোঁ তেনেকুৱা নহয়। কিছুমানৰ ঘৰ ভাঙি গৈছে, কিছুমানৰ পঢ়া শুনা কিতাপ গুচি গৈছে, নতুনকৈ জীৱনটো আকৌ আগুৱাৰ কাৰণে নতুনকৈ আকৌ ট্ৰাই কৰিব লাগিব। গতিকে সেইখিনি ল'ৰা ছোৱালীৰ কথাও ভাবাটো আমাৰ বাবে দৰকাৰ। মই পাৰ্চনেলি একো সহায় কৰিব পৰা নাই, কাৰণ নিজৰে জীৱনটো নচলা হৈছে। কেইদিনমান আগতে মোৰ কোৰ্টত কেছ আছিলে, বহুতে হয়তো গমেই পাইছে মোৰ জীৱনতো বহুত বেছি কাল ধুমুহা নামি আহিছে আৰু মোৰো বহুত বেছি প্ৰব্লেম। গতিকে নিজৰ প্ৰব্লেমটো আগতে চাম নে বেলেগক চাম? নিজৰ লগতো এনেকুৱা হৈ আছে, বেলেগকনো কি বুজাম? বেলেগক সহায় কৰিব সকলোৰে মন যায়, কিন্তু মোৰ নিজৰে পৰিস্থিতি এনেকুৱা যে মোক বেলেগে সহায় কৰিব লাগে। কিন্তু এনেকুৱা হোৱাৰ অৱস্থাটো তথাপিতো মই এটা কথা কওঁ, মোৰ ভাল হওক বা নহওক, কিন্তু চাৰিজনৰ ভাল হোৱাটো মই সদায় বিচাৰোঁ। আৰু আপোনালোকে চাগে জানে অসম পুলিচত AB UB যিয়ে নহওক কিয় সকলোবোৰ আপডেট মামাৰ ফালৰ পৰা আগতে আহে। গতিকে আপোনালোকে মামাক ৰিকুৱেষ্ট কৰিব লাগিব যে ইণ্টাৰভিউটো জানো অলপ দেৰিকৈ হয়। ইয়াৰ বিশেষ কাৰণটো কওঁ, মই বাৰে বাৰে কৈছোঁ কেৱল আপোনাৰ বা মোৰ ভাল হ'লে নহ'ব, সকলোৰে ভাল হ'ব লাগিব। কাৰণ আপুনি চাকৰি নিদিয়ে মই চাকৰি নিদিওঁ, আপুনি দৰমহা নিদিয়ে মই নিদিওঁ। আমাৰ অসমৰতো সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ বাবে এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ যদি কালি পৰহি SSCGDৰ ইণ্টাৰভিউ হৈ যায়, আমাৰ অসমৰ পৰা চাকৰি পোৱাটোতো বিচাৰোঁ আমি, কিন্তু আমি যদি অসমৰ ল'ৰা ছোৱালী হৈ আমি যদি অসমৰ ল'ৰা ছোৱালীৰ ভালটোৱে নাভাবোঁ, তেতিয়াহ'লে ভাবিমনো কি? কেৱল আপুনি চাকৰি পালে মই চাকৰি পালে অসমখন উন্নতি নহয়। বহু ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি পাব তেতিয়াহে উন্নতি হ'ব। সেইটো হিচাপত চাব গ'লে গোটেইখিনি ল'ৰা ছোৱালী উদ্ধাৰ হ'ব লাগিব। এতিয়া মই আপোনালোকক এই ভিডিঅ'টো বনাই দিয়াৰ বিশেষ কাৰণটো হ'ল যে ইমানখিনি ল'ৰা ছোৱালী পানীৰ তলত আছে, নে ফিল্ড আছে, নে ৰাস্তা আছে, নে জোতা আছে, নে কিতাপ আছে, কি কৰিব? প্ৰস্তুতি চলাব কেনেকৈ? দুদিনমানতো তেওঁলোকে উদ্ধাৰ হ'ব লাগিল। কিছুমানে খাব পোৱা নাই, শুব পৰা নাই। গতিকে তেনেকুৱা পৰিস্থিতিত যদি যি ইণ্টাৰভিউৱে নহওক, SSCGDৰটো ৰানিংটো আহি আছে বা অসম পুলিচৰটো কেইদিনমান পিছত হ'লেও আপডেট আহিলে হয়, কিন্তু আপোনালোকে যদি ৰিকুৱেষ্ট কৰে তেতিয়াহ'লে দুদিনমান হ'লেও দেৰি হ'ব। এটা কাৰণত দেৰি হোৱাটো মই বিচাৰোঁ যে বাকীখিনি ল'ৰা ছোৱালী উদ্ধাৰ হওক, বাকীখিনি ল'ৰা ছোৱালীও জানো চাকৰিটো পাব পাৰে। ইয়াতে ভাল বেয়া দুটা থাকিব, কোনোবাই বেয়া পাব ইণ্টাৰভিউ দেৰিকৈ হ'ব লাগে বুলি ক'লে, কিছুমানে ক'ব ইণ্টাৰভিউ সোনকালে হ'ব লাগে। সকলোৰে মন্তব্য বেলেগ বেলেগ, আপুনি মই কেতিয়াও একে হ'ব নোৱাৰোঁ। কিন্তু মই বিচাৰোঁ যে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীৰ ভাল হোৱাটো, মোৰ যি নহওক অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হোৱাটো বিচাৰিব গৈ মই নিজেই আজি কোৰ্টত দৌৰি আছোঁ। যোৱা পৰহি 30,000 টকা কোৰ্টত লগা আছিলে, তথাপিও মিলাব নোৱাৰিলোঁ। আকৌ ছেপ্টেম্বৰৰ 25 তাৰিখ আকৌ কোৰ্টত যাব লাগিব, আকৌ 20,000 টকা লাগিব। কিমান কি সমস্যাত নিজে ভুগি আছোঁ। গতিকে বেলেগৰ বেয়া হ'ব নালাগে। ভগৱান সদায় সাক্ষী আছে যে মই যিমান যি প্ৰব্লেমত থাকিলোঁ কোনো প্ৰব্লেম নাই, কিন্তু বেলেগৰ যে প্ৰব্লেম হ'ব নালাগে সেইটো মোৰ ফালৰ পৰাই আপোনালোকৰ লগতে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকে কেতিয়াও বেলেগৰ বেয়া নাভাবিব। যাৰ যি হয় ভালৰ কাৰণে হ'ব, আপোনাৰ যি হৈ আছে সেইটোও ভাল হ'ব। কেৱল বেলেগৰ কাৰণে অলপ হ'লেও ভালটো ভাবক। মই টকা পইচাৰে সহায় কৰিব নোৱাৰোঁ, কিন্তু মই পাৰ্চনেলি এইটো ক'ব পাৰোঁ যে মোৰ ভিডিঅ'টো কমচে কম বহু ল'ৰা ছোৱালী চাব, সেই ভিডিঅ'টো শ্বেয়াৰ কৰক, জানো মামাৰ ওচৰলৈও যায়। যিহেতু ছ'চিয়েল মিডিয়া সকলোৱে চেক কৰে, ছ'চিয়েল মিডিয়াত জানো ভিডিঅ'টো পোৱাৰ লগে লগে এইটো কথাও ভাবে। এইটো কিন্তু এটা ডাঙৰ টপিক, টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও এইটো এটা সহায় কৰাৰ দৰেই বুলি মই ভাবোঁ।